আমি ৰঙিয়া থানাতে এজাহাৰখন দিছিলোঁ ৰঙিয়া পুলিচ থানায় এই এজাহাৰ গ্ৰহণ নকৰি বৰঞ্চ পুনৰ আমাক লাঠিৰ কোবেৰে থানাৰ পৰা খেদি পঠিয়াই দিলে SDPO সুজিত শৰ্মাই থানাৰ ভিতৰত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পাছত মূৰত বন্ধুক থৈ পিস্তল থৈ মোৰ মূৰত পিস্তল থৈ মোক এনেদৰে ভাবুকি দিছিল যে যদি মই 3 দিনৰ ভিতৰত অহা 23 তাৰিখৰ ভিতৰত যদি মই জালুকবাৰী ত্যাগ নকৰোঁ তেতিয়া মোক গুলিয়াই হত্যা কৰিম বুলি ভাবুকি দিছিল আৰু এই কথাটো মোক কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি যদি কলা পতাকা প্ৰদৰ্শন কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি নেক্সট টাইম এনেকুৱা ধৰণৰ কাম কৰা তেতিয়া হলে গুলিয়াই যিকোনো মুহূৰ্তত মাৰি দিম বুলি ভাবুকি দিছিল মই হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু হিমন্ত বিশ্ব শৰ্মাৰ ভয় ভাবুকি ভয় নকৰো মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো অসমীয়া ৰাইজৰ কাৰণে অসমীয়া আইৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে সংস্কৃতিৰ কাৰণে মৰি যাম লাগিলে গুলি খাম